হেল্ল' এভৰিৱান আজি দেখিছে ৰেডি হৈ একদম ওলাই গ'লোঁ শিৱসাগৰ যাবলৈ। আজি ব্ৰাইড হয় শিৱসাগৰৰ। তো শিৱসাগৰ গেলেকীৰ এইফালে মই মেকআপৰ ভেনিটি লৈ ওলালোঁ আৰু তো গৈ থাকোঁতে এইফালে অলপ বতাহ লৈ একদম ৰিলচ বনাই গৈ আছোঁ আৰু এইফালে দেখিছে ন মোহনবাৰীৰ ওচৰত জাহাজ নামি আছিলে, তাকে অকণমান কেপচাৰ কৰিলোঁ আৰু মুমেণ্টবিলাক যিহেতু কেপচাৰ কৰি ভাল পাওঁ তো ভাল লাগিলে। আৰু এইফালে ডিব্ৰুগড়ৰ এখন পেট্ৰল ডিপু দেখিছে ন কিমান ধুনীয়া। আৰু এনেকৈ আমি ইয়াতে পেট্ৰল ভৰাবলৈ সোমাই আহিলোঁ, যিহেতু দেখিছে এনেকৈ চফ আৰু তামোল পাণ দিছিলে কিমান ধুনীয়াকৈ। আৰু এইফালে দেখিছে ন যিহেতু মহিলাসকলে কাম কৰি আছে। আৰু এইফালে মই আহি পাই গ'লোঁ শিৱসাগৰ গেলেকী আৰু কইনা এইফালে মোক আগবঢ়াই নিছে আৰু আমি এনেকৈ সোমাই গ'লোঁ। আৰু এইফালে দেখিছে টিকলি এটাও আছে ধুনীয়া ভণ্টিজনী। তো বিয়া যিহেতু এতিয়া নিয়ম আছে আৰু তো মোক ক'লে অলপ ৰখিব লাগিব সোমাই মেলি। তো এইফালে মই বক্সটো লৈ মই ভিতৰত সোমালোঁ আৰু লগে লগে এইফালে চাহ নিদিলে আমাৰ কাৰণে। তো এয়া কইনা বাইদেউ। আৰু এইফালে দেখিছে ৰশ্মিতা ঘৰ আহিছোঁ, যিহেতু দেখিব পাইছে তাৰ টিকলিটো। তো মই শুই আছিলে, মই কোলাত ল'লোঁ। তো অকণমান মই এনেকৈ তাৰ লগতে অকণমান বহিলোঁ আৰু খানা চানা খাই মেলি। তো দেখিছে কিমান ধুনীয়াকৈ চাই আছে, তাৰপৰা গেজু কৰি আছিলে, এইফালে মই এনেকৈ কৰিলোঁ তো শুই গ'ল। আগতে যিহেতু বাবুক খেলাইছিলোঁ সৰুতে, তো এক্সপিৰিয়েঞ্চ আছে আৰু সৰু ছোৱালীক মানে কেনেকৈ শুৱাব লাগে। তো মই এনেকৈ কৰি তাক শুৱাই দিলোঁ, তো ধুনীয়াকৈ শুই গ'ল। এতিয়া উঠালেও নুঠে আৰু। তো বহুত কিউট ভণ্টিজনী, ভণ্টিয়ে কৈছোঁ আৰু বেটিয়ে হ'ব যিহেতু মামী বুলি ক'ব। আৰু এইফালে ৰশ্মিতা দেখিছে ৰিলচ বনালোঁ এটা। আৰু এইফালে পিকে প্ৰভাত চিনিয়ে পাই চাগে আপোনালোকে কিছুমানে। তো এইফালে ভাইটিজনে যিহেতু ফটো মাৰে বোলে, তো ফটো মাৰিলোঁ। আৰু এইফালে মোৰ মেকআপৰ প্ৰডাক্টছসমূহ গোটেইখিনি ৰেডি কৰি ল'লোঁ, যিহেতু মেকআপটো পটাপট কৰিব লাগিব এতিয়া। আৰু আমাৰ কইনা আহিয়ে পালে। তো এতিয়া আমি কইনাৰ মুখেৰে শুনি ল'ম আজি কইনাক কেনেকুৱা ধৰণৰ মেকআপ লাগে। আপোনালোকে চাই যাব আৰু ফাইনেল লুকটো চাব আপোনালোকে কেনেকুৱা হয়। এইফালে শিৱসাগৰ আহিছোঁ আজি, ধুনীয়া কইনা এগৰাকী দেখিব পাইছে আপোনালোকে। তো তোমাৰ নামটো কৈ দিয়াচোন। মিছ নিহাৰিকা কৰ্মী। আৰু কেনেকুৱা টাইপৰ মেকআপ লাগে আজি কৈ দিয়া। তুমি যেনেকৈ ভাল পোৱা, মই যেনেকৈ ভাল পাওঁ মোৰ মতে কৰিলে হৈ যাব। ঠিক আছে, এইটো নিহাৰিকাৰ বিফৰ লুক। আফটাৰ লুকটো আমি চাই আছোঁ। তো আপোনালোকে কইনাৰ মুখেৰে শুনিলে, কইনাই যিহেতু কৈছে মই যেনেকুৱা ধৰণৰ মেকআপ ভাল পাওঁ সেনেকৈয়ে কৰি দিবলৈ। তো এনেকৈ যদি আমাক কোনো ব্ৰাইড এজনীয়ে কৈ দিয়ে আৰু আইনা এখন নাচায়, তেতিয়া আমাক মেকআপটো কৰি আৰু খুব বেছি ভাল লাগে। তো দেখিছে মই বেছটো কৰি ল'লোঁ, বেছটো অলমষ্ট ডানেই হৈছে। মই একদম স্কিন টোনত ৰাখিবলৈ চেষ্টা কৰিছোঁ, PSCৰ ফাউণ্ডেশ্যন ইউজ কৰিছোঁ মই বেছটো কৰিবলৈ। আৰু এইফালে আই মেকআপ কৰি আছোঁ, যিহেতু আই মেকআপটো মই খুব বেছি চিম্পল ছেটেল ৰাখিম আৰু বেছি হেভি নকৰোঁ। ড্ৰেছৰ লগত মিলাই কৰিছোঁ আৰু স্কিমাৰ অকণমান ইউজ কৰিম, যিহেতু আৰু বেছি ফুটি উঠে চকুটো বহুত বেছি ধুনীয়া লগাকৈ। তো এইফালে স্মাচ কৰি দিছোঁ লৱাৰ লেছ লাইনটো। আৰু এইফালে স্কিমাৰ অকণমান দিছোঁ মই। আৰু লগতে মই এতিয়া লেছ এড কৰিম। লেছটো মই 11 নম্বৰ ইউজ কৰিছোঁ, বেছি হেভি দিয়া নাই মই লেছটো, যাতে তাইৰ চকুটো মানে বেছি হেভি নলগাকৈ। আৰু বাকীখিনি মই কমপ্লিট কৰি এইফালে আমাৰ কইনা ৰেডি, যিহেতু তো কইনাৰ মুখেৰে আপোনালোকে শুনি লওক কেনেকুৱা পালে মেকআপটো। এইফালে ফাইনেল লুক কৈ দিয়াচোন কেনেকুৱা লাগিলে। যেনেকৈ ভাবিছিলোঁ তেনেকৈ কৰি দিলা আৰু থেংক ইউ। ভাল লাগিছে? ভাল লাগিছে। তো কইনা যিহেতু ফুল্লি ছেটিছফাইড, আৰু ময়ো কইনাক খুব বেছি মানে মৰম লগা দেখি পাইছোঁ, বহুত বেছি ধুনীয়া দেখি পাইছোঁ। আপোনালোকে আজি মেকআপটো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব বুলি আশা কৰিলোঁ। আৰু যদি ভাল লাগে এটা শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে যিটো মেকআপৰ ব্লগবিলাকত বহুত বেছি মৰম দি আছে, তাৰ কাৰণে বহুত বহুত থেংক ইউ আপোনালোকক। আৰু এইফালে ভণ্টি এজনী লগ পালোঁ আমাৰ ভিডিঅ' চাই বোলে। আৰু এইফালে লগতে ফটো ল'লোঁ, ব্ৰাইডো আছে ভণ্টিজনীও আছে। আৰু এইফালে প্ৰভাতে ফটো মাৰি আছে। আৰু লগতে এইফালে আমি যাবৰ হ'ল, যিহেতু কইনাই কৈছে একদম মজা লাগিলে বুলি। ৰিয়েকশ্যনটো চাব কইনাৰ। এইফালে একদম মানে বহুত বেছি ছেটিছফাইড আৰু ভাল লাগিলে। আৰু এইফালে আমি ঘৰ ঘূৰি যাওঁ আৰু কালি যিহেতু আকৌ এটা মেকআপ আছে, তো ব্লগসমূহ লৈ আহি থাকিম এনেকৈ। আপোনালোকে মৰম দি যাব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। বাই বাই।